Hello, good morning everyone. আজি আমি আলোচনা কৰিম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে কণ্ডাক্ট কৰা যোনটো CEE এক্সাম ডিপ্ল'মা ইন ফাৰ্মাচী, বেচেলৰ অফ ফাৰ্মাচী আৰু BSc নাৰ্ছিঙৰ বাবে যোনটো পতা হয় তাৰ বিষয়ে অলপ আলোচনা কৰিম। প্ৰথমতে ডিপ্ল'মা ইন ফাৰ্মাচীৰ বিষয়ে আলোচনা কৰোঁ। ডিপ্ল'মা ইন ফাৰ্মাচী 2 yearsৰ কোৰ্চ হয় আৰু তাৰ বাবে তোমালোকে CEE এন্ট্ৰেন্স এক্সাম এপিয়াৰ হ'ব লাগিব। তাৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল ক্লাছ 12 অৰ্থাৎ 10+2 ফিজিক্স, কেমিষ্ট্ৰি, মেথামেটিক্স নাইবা ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি। আৰু তোমালোকৰ গভৰ্ণমেণ্ট কলেজবিলাকৰ লিষ্ট হ'ল আসাম মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ আৰু শিলচৰ মেডিকেল কলেজ। আৰু এতিয়া আলোচনা কৰিম বেচেলৰ অফ ফাৰ্মাচীৰ বিষয়ে। বেচেলৰ অফ ফাৰ্মাচী 4 yearsৰ কোৰ্চ হয় আৰু অনলি এখন গভৰ্ণমেণ্ট মেডিকেল কলেজ আছে তোমাৰ আসাম মেডিকেল কলেজ, তাতে তোমালোকে B.Pharm কৰিব পাৰিবা। আৰু BSc নাৰ্ছিঙৰ কাৰণে তোমালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু গভৰ্ণমেণ্ট কলেজৰ কাৰণে অনলি ছোৱালীবিলাকে এপ্লাই কৰিব পাৰিব। আৰু গভৰ্ণমেণ্ট কলেজবিলাক হ'ল তোমালোকৰ ডিব্ৰুগড় আসাম মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ আৰু শিলচৰ মেডিকেল কলেজ আৰু তোমালোকৰ কোকৰাঝাৰ মেডিকেল কলেজ।